নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। আধাৰ কাৰ্ডৰ নামত দুৰ্নীতি সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে গোৱালপাৰাত। টকা নিদিলে আধাৰ কাৰ্ড প্ৰস্তুত নকৰে একাংশ আধাৰ কেন্দ্ৰত। আধাৰ কাৰ্ডৰ নামত একাংশ আধাৰ কেন্দ্ৰত কৰ্মৰত লোকে লাখ লাখ ধন সংগ্ৰহ কৰি লুটপাট চলাই গৈছে। এয়া হাৰিমুৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত থকা আধাৰ কেন্দ্ৰ। এই কেন্দ্ৰটোৰ কৰ্মৰত লোকে আধাৰ প্ৰস্তুতৰ নামত 200 টকাকৈ সংগ্ৰহ কৰি আছে বুলি ভুক্তভোগী লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। টকা নিদিলে বিভিন্ন অজুহাত দেখুৱাই 4-5 দিন ঘূৰাই থকাৰ অভিযোগ ৰাইজৰ। চৰকাৰে বিনামূলীয়াকৈ আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ সুবিধা কৰি দিছে যদিও হাৰিমুৰাৰ লগতে একাংশ কেন্দ্ৰত চৰকাৰৰ নীতি নিয়মক উলংঘন কৰি টকা সংগ্ৰহ কৰি ভয়ংকৰ দুৰ্নীতি লুটপাট চলাই গৈছে এইসকল লোকে। চৰকাৰৰ নীতি নিৰ্দেশনাক কেৰেপ নকৰি আধাৰ কাৰ্ডৰ নামত ব্যৱসায় চলোৱা এইসকল লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে। কিমান? আচ্ছা, চৰকাৰেতো ফ্ৰী দিছে হয় নেকি? আপোনালোকৰ হৈছে বনোৱা? কোনে লৈছে? জহিৰুল। কিয় লৈছে? এইটো আধাৰ কাৰ্ড বনোৱাৰ কাৰণে। আধাৰ কাৰ্ড বনোৱাৰ কাৰণে এইমাত্ৰ আহিছে। কিয় গম পাই নাই কিমান টকাকৈ দিব? নাই, মই সেইটো গম পোৱা নাই। গম পোৱা নাই সেনেকৈ কিন্তু মানে 200 টকাকৈ লৈছে ন আপোনাৰো? আমাৰ 4জনৰ হৈছে হা। কিমান? আচ্ছা, চৰকাৰেতো ফ্ৰী দিছে হয় নেকি? আপোনালোকৰ হৈছে বনোৱা? কিমানজন বনাইছে? আমি গাঁৱৰ পৰা 4জন আহিছোঁ অঁ। আৰু এইবিলাক বেলেগ চলিছে। কোনে লৈছে টকাটো? এৰে লৈছে মানে ইয়াৰ লৈছে ন? লৈছে কম্পিউটার মারা বাচ্চা কথা আচ্ছা। আমরা কাগজ দিন না পাশে ফেরে যে অফিসারে কনে ফেরু পাশে ঘুরে কাগজটা নিল হুম দেন 4 দিন ঘুরে ঘুরে আজকে কাগজটা জমা নিয়েছি। হুম তাহলে বাইরে কে দেন, বাইরে কে টাকা দেন আপনারা? চবৰে পইচা লৈছে না? সিহঁতে কৈ আছে নাই লোৱা বুলি। কাক দিছে টকা? মোক দিছে নেকি? মই টকা লৈছো? কাক দিছে মই নাজানো না।